নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো এছএছসি জিডি কনিষ্টেবল 2025 ৰ কাৰণে প্ৰায় 40000 মান পোষ্টৰ কাৰণে অনলাইন এপ্লাই প্ৰক্ৰিয়া ইতিমধ্যে 5 ছেপ্টেম্বৰ 2024 পৰা ষ্টাৰ্ট হৈ গল আপোনালোকে যদি পোষ্টখিনিৰ প্ৰতি ইন্টাৰেষ্টেড হয় বা ডিফেন্সত যোৱা যদি ইচ্ছা আছে আৰু ডিফেন্সৰ চাকৰিৰ ভিতৰত আটাইতকৈ ভাল চাকৰি হৈ আছে বৰ্তমান এছএছসি জিডি কনিষ্টেবল আৰু এছএছসি জিডি কনিষ্টেবল কি যদি নাজানে তেন্তে তলৰ ডেসক্ৰিপচনতে ভিডিঅ'সমূহ পাই যাব বা আপোনালোকৰ ইউটিউব চেনেলৰ হোম পেজত গৈ চেক কৰি আপুনি প্ৰতিটো ভিডিঅ' চাই লওক তেতিয়া গোটেই কথাখিনি বুজি পাব আৰু ইতিমধ্যে এপ্লাই যেহেতু চলি গল আপোনালোকে যদি ইন্টাৰেষ্টেড হয় যত নেকি আপোনালোকে সিম্পল মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব তাত কোনো ধৰণৰ এক্সট্ৰা কোৱালিফিকেশন নালাগে আমাৰ অসমৰ সকলো ল'ৰা-ছোৱালী এপ্লাই কৰিব পাৰিব যদি ডিফেন্সত যোৱাৰ ইচ্ছা আছে পোষ্টখিনি খুব সোনকালে এপ্লাই কৰি লওক লাষ্ট ডেট হৈ গল 14 অক্টোবৰ 2024 আৰু লাষ্ট ডেটৰ ওচৰলৈ আপোনালোক ৰখি নাথাকিব এছএছসি যেহেতু বহুতো লাখ লাখ ল'ৰা-ছোৱালী এপ্লাই কৰে লাষ্ট ডেটৰ সময়লৈকে আপোনালোকৰ সাৰ্ভাৰ বহুত প্ৰবলেম হৈ যাব আপোনালোকে এপ্লাই কৰিবগে নোৱাৰিব প্ৰথমতে আপোনাৰ ৰেজিষ্ট্ৰেচন কৰিব লাগিব কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব লাগিব কেনেকৈ এপ্লাই কৰিব লাগিব ফুল ডিটেইলছত তলৰ ডেসক্ৰিপচনৰ ভিডিঅ' পাই যাব প্ৰতিটো ভিডিঅ' চাই ল'ব আৰু যদি পাৰে তেন্তে নিজৰ মোবাইল ফোনতে কৰিব পাৰিব আৰু যদি নোৱাৰে তেন্তে ওচৰে পাজৰে যদি কম্পিউটাৰ দোকান আছে বা আপুনি টাউনত গৈ যদি কৰিব পাৰে কৰি ল'ব আৰু যদি বৰ বেছিকে যদি অসুবিধা আপুনি ক'তো যাবলৈ অসুবিধা বা গাড়ী মটৰ বা নিজেও কৰিব পৰা নাই তেন্তে তলৰ ডেসক্ৰিপচনতে WhatsApp গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংক আৰু ইনষ্টা আইডি দি থৈছে তাতে তাৰ লগৰ পৰাই গৈ পেলাই মোৰ লগত কন্টেক্ট কৰি আপোনালোকে কৰিব পাৰে কিন্তু ফিজ এটা দিব লাগিব আৰু আপুনি অলপ যেটো কথা কওঁ হেতু বুজি পাব লাগিব যেহেতু ফটোখন লাইভ ফটো আপলোড দিব লাগিব মই জেনেদৰে আপোনালোকক কৰিবলৈ কম তেনেদৰে যদি কৰিব পাৰো বুলি ভাবে আৰু ইনি ফালটো কৰিবলৈ আপোনালোক মেছেজ কৰিলে মোক কোনো ধৰণৰ ৰিপ্লাই নাপাব যদি এইলৈকে পোষ্টখিনিৰ প্ৰতি ইন্টাৰেষ্টেড হয় যদি বহুত অসুবিধা যদি আপোনালোকে অনলাইন এপ্লাই কৰিবলৈ তেন্তে মোৰ লগত যোগাযোগ কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ফিজ এটা দিব লাগিব ল'ৰা-ছোৱালী সকলোৱে ফিজ দিব লাগিব কিন্তু ফিজটো দিবই লাগিব মই যেহেতু আপোনালোকক ইনে কৈ দিব নোৱাৰো যথেষ্টখিনি সময় খৰচ হ'ব যদি ইন্টাৰেষ্টেড হয় তলৰ ডেসক্ৰিপচনৰ WhatsApp গ্ৰুপত জয়নিং হয় বা ইনষ্টা আইডি বা টেলিগ্ৰাম চেনেলত মোক মেছেজ কৰি আপোনালোকে অনলাইন এপ্লাইটো কৰাত সহায় কৰিব যোগাযোগ কৰিব পাৰে এতিয়া আজি ভিডিঅ'টো হ'ল যেহেতু এছএছসি জিডি কনিষ্টেবলৰ কাৰণে অল ইণ্ডিয়াৰ কাৰণে টোটেল পোষ্ট আহিছে 39481 টা প্ৰায় 40000 পোষ্ট আহিছে বুলি ধৰক আৰু যেতিয়ালৈকে 42 কমপ্লিট হ'বগে তেতিয়ালৈকে আৰু 20000 মান বা 15000 মান পোষ্ট বহা চান্স আছে মানে আপোনাৰ 50000 প্লাস পোষ্ট হ'বগে এতিয়া আমাৰ অসমৰ কাৰণে কিমান পোষ্ট আছে আমাৰ অসমৰ কাৰণে বহুখিনি পোষ্ট আছে এবাৰ বহুতো আপোনালোকে পোষ্ট অফাৰত পাইছে যেহেতু পোষ্টখিনি ভাগ কৰি থোৱা থাকে জেনাৰেল ডিস্ট্ৰিক্ট বৰ্ডাৰ ডিস্ট্ৰিক্ট এই দুটা ভাগতে থাকে পোষ্টখিনি আৰু মিলিটাৰী এফেকশন এৰিয়া হিচাপে আমাৰ অল আসামৰ সকলোখিনি ডিস্ট্ৰিক্টে পৰে তাৰ উপৰিও এইবাৰ আপোনালোকৰ যেহেতু মিলিটাৰী এফেক্ট এৰিয়া বুলি আৰু 1500 মান পোষ্ট আপোনালোকে বোনাস পাইছে মানে আমাৰ সেন্ট্ৰেলৰ আপোনাৰ পাৰামিলিটাৰী ফ'ৰ্চৰ পৰা আমাৰ অসমৰ কাৰণে আৰু এখিনি পোষ্ট দিছে টোটেল আপুনি 4000 মান পোষ্ট হৈ গল আমাৰ 40000 ভিতৰত আমাৰ অসমতে 4000 মান পোষ্ট আছে আজি এতিয়া কোনটো ফৌজত কিমান পোষ্ট আছে লৰাৰ কাৰণে ছোৱালীৰ কাৰণে কিমান পোষ্ট আছে বা বৰ্ডাৰ এৰিয়াত কিমান আছে কোনটো কাষ্টত কিমান আছে জেনাৰেল এৰিয়াত কিমান আছে বা মিলিটাৰী এফেক্টছনৰ কাৰণে যিখিনি পোষ্ট দিছে কোড কিমান আছে ফুল ডিটেইলছত ভিডিঅ'টো আপোনালোকক বুজাই দিম ভিডিঅ'টো অকমান দীঘলীয়া হ'ব হেখলৈকে চাব আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়া এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আপলোড দি থাকিলে তাৰ প্ৰতিটো ভিডিঅ' নটিফিকেশন পাব আৰু আপোনালোকে যদি ইন্টাৰেষ্টেড হয় চাকৰি এটা লোৱাৰ প্ৰতি তেন্তে ভিডিঅ'খিনি চাই যিখিনি পোষ্টত যোগ্য হয় এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ সপোনবিলাক দিঠক কৰিব পাৰিব এইখনে যিখন ডিস্ট্ৰিক্ট ওয়াইজ ক্যাটেগৰি ওয়াইজ বৰ্ডাৰ ডিস্ট্ৰিক্ট জেনাৰেল ডিস্ট্ৰিক্ট নক্সাল এফেক্টেড এৰিয়াৰ কাৰণে পোষ্ট আহিছে গোটেই ভেকেন্সিখিনি খুব সৰু সৰুকৈ আছে আপোনালোক ভিডিঅ'টো ইন্টাৰেষ্টেড দি চাব স্কিপ কৰি নিদিব যথেষ্টখিনি ধৰিবলৈকে অসুবিধা হৈ গৈছে আপোনালোকৰ আমাৰ 4 নম্বৰ পইণ্টটো চাব পাৰে আসাম দেখিছে অসমত বিএসএফৰ কাৰণে টোটেল পোষ্ট আছে 171 টা এইখিনি জেনাৰেল ডিস্ট্ৰিক্ট মেল মানে জেনাৰেল ডিস্ট্ৰিক্টৰ ল'ৰাৰ কাৰণে পোষ্ট এইখিনি আপোনালোকৰ বিএসএফত আছে এসচিত আছে 12 টা এসটিত 21 টা ওবিচিত 46 টা ইডব্লিউএছত 17 টা ইউআৰ আনৰিজাৰ্ভত 75 টা টোটেল হৈ গল 171 টা বিএসএফত জেনাৰেল ডিস্ট্ৰিক্ট ল'ৰাৰ কাৰণে পোষ্ট আছে তাৰ পিছত আহিলে সিআইএসএফত টোটেল বহুতখিনি পোষ্ট আছে 625 টা আছে এসচিত 44 টা 75 টা এসটিত আছে ওবিচিত 168 টা ইডব্লিউএছত 62 টা আৰু আনৰিজাৰ্ভত 276 টা টোটেল সিআইএসএফত জেনাৰেল ডিস্ট্ৰিক্ট ল'ৰাৰ কাৰণে পোষ্ট আছে 625 টা তাৰ পিছত আহিলে সিআৰপিএফত আপোনাৰ সিআৰপিএফত এসচিত আছে 77 টা এসটিত 131 টা ওবিচিত 295 টা ইডব্লিউএছত 109 109 টা টোটেল হৈ গল আপোনালোকৰ
আনৰিজাৰ্ভত 481টা বহুতখিনি পোষ্ট 1093টা জেনেৰেল ডিষ্ট্ৰিক্ট ল'ৰাৰ কাৰণে CRPFত পোষ্ট আছে তাৰপৰা SSBত কম পোষ্ট আছে SSBত আপোনালোকৰ SCত এটা আছে STত এটা OBCত 3টা EWSত এটা আনৰিজাৰ্ভত 5টা টোটেল 11টা SSB জেনেৰেল ডিষ্ট্ৰিক্ট ল'ৰাৰ কাৰণে পোষ্ট আছে ITBPটো আপোনাৰ কম পোষ্টে দেখিবলৈ পাইছে বহুখিনি কম আছে টোটেল 33টা পোষ্ট আছে SCত 2টা আছে STত 4টা OBCত 9টা EWSত 3টা আৰু আনৰিজাৰ্ভত 15টা জেনেৰেল ডিষ্ট্ৰিক্ট ITBPত ল'ৰাৰ কাৰণে পোষ্ট টোটেল 33টা পোষ্ট দেখিবলৈ পোৱা গৈছে বৰ্তমান আৰু আসাম ৰাইফলৰ জেনেৰেল ডিষ্ট্ৰিক্ট ল'ৰাৰ কাৰণে টোটেল 15টা পোষ্ট আছে আনৰিজাৰ্ভত 7টা EWSত এটা OBCত 4টা STত 2টা SCত এটা টোটেল 15টা আসাম ৰাইফলৰ পোষ্ট আছে SSFত পোষ্ট নাই NCBত পোষ্ট নাই টোটেল যদি চাওঁ আমাৰ জেনেৰেল ডিষ্ট্ৰিক্ট ল'ৰাৰ কাৰণে টোটেল পোষ্ট আছে 1948টা আৰু গোটেইখিনি কাষ্ট ৱাইজ যদি চাওঁ আমি SCত আছে 137টা STত 234টা OBCত 525টা আৰু EWSত 193টা আনৰিজাৰ্ভত 859টা টোটেল জেনেৰেল ডিষ্ট্ৰিক্ট ল'ৰাৰ কাৰণে পোষ্ট আছে 1948টা মানে 2088 পোষ্ট আছে 1948টা ল'ৰাৰ কাৰণে পোষ্ট আছে মই ভিডিওটো অলপ বহুত স্পীড ক'বলগীয়া হৈছে যিহলে ভিডিওটো যথেষ্টখিনি দীঘলীয়া হৈ যাব এইভাবে আপোনালোকে খুব ধুনীয়াকৈ ইন্টাৰেষ্টেড দি শুনিব তাৰ পিছত মিলিটাৰী এফেক্ট এৰিয়া নক্সাল এফেক্ট এৰিয়া যেহেতু আমাৰ অসমখন পৰে তাৰ কাৰণে ল'ৰাৰ কাৰণে ক'ত কিমানটা পোষ্ট আছে আপোনালোকে ভালদৰে পটাপট শুনি লওক BSFত আছে 1114টা আনৰিজাৰ্ভত 490টা EWSত 111টা আৰু OBCত 301টা STত 134টা আৰু SCত 78টা টোটেল 1141টা পোষ্ট আছে CISFত পোষ্ট নাই CRPFত পোষ্ট নাই SSBত আছে আপোনাৰ মিলিটাৰী এফেক্ট এৰিয়াত ল'ৰাৰ কাৰণে টোটেল 31টা পোষ্ট আছে UR মানে আনৰিজাৰ্ভত 31টা EWSত 7টা OBCত 19টা STত 8টা আৰু SCত 5টা পোষ্ট আছে SSBত মিলিটাৰী এফেক্ট এৰিয়াৰ কাৰণে তাৰপিছত ITBP টোটেল 222টা পোষ্ট আছে আনৰিজাৰ্ভত 108টা EWSত 12টা OBCত 60টা STত 27টা SCত 15টা তাৰপিছত আসাম ৰাইফলত 97টা পোষ্ট আছে 42টা আনৰিজাৰ্ভত আছে EWSত আছে 10টা OBCত 26টা STত 12টা SCত 7টা টোটেল 97টা মিলিটাৰী এফেক্ট এৰিয়াৰ কাৰণে পোষ্ট আছে আমি যদি টোটেল মিলিটাৰী এফেক্ট এৰিয়াত যদি চাওঁ আমাৰ অসমৰ কাৰণে পোষ্ট আছে 1503টা ল'ৰাৰ কাৰণে এইটো আপোনালোক বোনাছ এইটো অফাৰত পাইছে বুলি ক'ব ইয়াত সকলো কেণ্ডিডেট ল'ৰা ছোৱালীয়ে কম্পিটিশ্যন কৰি চাকৰি ল'ব পাৰিব বৰ্ডাৰ ডিষ্ট্ৰিক্ট জেনেৰেল ডিষ্ট্ৰিক্টৰ কোনো কথা নাই এইখিনি পোষ্টত সকলোৱে কম্পিটিশ্যন কৰিব পাৰিব 1503টা পোষ্টৰ কাৰণে ইয়াৰ পিছতে আহিলে বৰ্ডাৰ গাৰ্ডেন ডিষ্ট্ৰিক্ট মানে অসমৰ যিখন বৰ্ডাৰ ডিষ্ট্ৰিক্ট আছে তাৰ কাৰণে যেহেতু পোষ্ট এক্সট্ৰাকে থাকে BSFত টোটেল 184টা পোষ্ট আছে আনৰিজাৰ্ভত যদি চাওঁ 81টা EWSত 18টা OBCত 50টা STত 22টা SCত 13টা টোটেল 184টা BSFত পোষ্ট আছে আৰু CISFত যদি চাওঁ 93টা আছে আনৰিজাৰ্ভত 41টা EWSত 9টা OBCত 24টা STত 11টা আৰু SCত 7টা পোষ্ট আছে আৰু CRPFত যদি চাওঁ 170টা পোষ্ট আছে 74টা আনৰিজাৰ্ভত আছে EWSত 17টা OBCত 46টা STত 20টা SCত আপোনালোকৰ 12টা পোষ্ট আছে SSBত 14টা পোষ্ট আছে আনৰিজাৰ্ভত 6টা EWSত এটা OBCত 4টা আৰু STত এটা STত 2টা আৰু SCত এটা পোষ্টে আছে ITBPটো বৰ্তমান পোষ্ট নাই আপোনালোকক বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ কাৰণে ITBPত পোষ্ট নাই তাৰপৰা আসাম ৰাইফলটো বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ কাৰণে পোষ্ট নাই তাৰপিছত আপোনালোকৰ টোটেল যদি চাওঁ বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ ল'ৰাৰ কাৰণে পোষ্ট আছে আপোনালোকৰ 461টা টোটেল পোষ্ট আছে অনলি ল'ৰাৰ কাৰণে বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ কাৰণে 461টা পোষ্ট আছে ইয়াৰ পিছতেই আপোনালোকৰ জেনেৰেল ডিষ্ট্ৰিক্ট আপোনাৰ নক্সাল এফেক্ট ফিমেল ছোৱালীৰ কাৰণে ক'ত কিমানটা পোষ্ট আছে আপোনালোক ফটাফট কৈ দিছোঁ চাই লওক 197টা টোটেল BSFত পোষ্ট আছে আনৰিজাৰ্ভত 87টা EWSত 20টা OBCত 53টা STত 23টা SCত 14টা টোটেল 197টা ছোৱালীৰ কাৰণে পোষ্ট আছে CISFত নাই CRPFত নাই SSBত নাই আপোনালোকৰ ITBPত আছে আপোনালোকৰ জেনেৰেল ডিষ্ট্ৰিক্টৰ কাৰণে 40টা পোষ্ট আছে আনৰিজাৰ্ভত 19টা EWSত 2টা OBCত 11টা STত 5টা আৰু SCত 3টা পোষ্ট আছে আৰু আসাম ৰাইফলটো আছে আপোনাৰ টোটেল 9টা পোষ্ট আছে আনৰিজাৰ্ভত 4টা EWSত এটা OBCত 2টা STত এটা SCত এটা টোটেল 4টা আসাম ৰাইফলৰ পোষ্ট আছে SSFত পোষ্ট নাই NCBত পোষ্ট নাই টোটেল যদি ছোৱালীৰ কাৰণে চাই জেনেৰেল ডিষ্ট্ৰিক্টৰ কাৰণে পোষ্ট আছে 246টা টোটেল পোষ্ট আছে জেনেৰেল ডিষ্ট্ৰিক্টৰ কাৰণে ইয়াৰ পিছতে বৰ্ডাৰ ডিষ্ট্ৰিক্ট ছোৱালীৰ কাৰণে ক'ত কিমানটা পোষ্ট আছে আপোনালোক ফটাফট চাই লওক ভিডিঅ'টো স্কিপ কৰি নিদিব BSFত 33টা আছে আনৰিজাৰ্ভত 15টা EWSত 3টা OBCত 9টা STত 4টা আৰু SCত 2টা টোটেল 33টা পোষ্ট আছে BSFত CISFত 10টা পোষ্ট আছে আনৰিজাৰ্ভত 4টা EWSত এটা OBCত 3টা STত এটা SCত এটা টোটেল 4টা পোষ্টে আছে আপোনাৰ
আপোনালোকৰ টোটেল 10টা পোষ্ট আছে চৰি CISFত CRPFত আপোনালোকৰ 4টা আছে আনৰিজাৰ্ভ আৰু ইডব্লিউএছৰ পোষ্ট নাই OBCত এটা আছে চৰি আনৰিজাৰ্ভত 3টা আছে OBCত এটা পোষ্ট আছে CRPFৰ কাৰণে SSBত নাই ITBPত নাই আসাম ৰাইফলটো আপোনালোকৰ পোষ্ট আছে ছোৱালী চৰি নাই আসাম ৰাইফলটো পোষ্ট নাই SSFত নাই NIত নাই টোটেল যদি বৰ্ডাৰ ডিষ্ট্ৰিক্ট যদি চাই তেন্তে ছোৱালীৰ কাৰণে পোষ্ট টোটেল আছে 47টা অনলি বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ কাৰণে পোষ্ট আছে এতিয়া মই ভেকেন্সিখিনি ডিটেইলছখিনি খুব স্পীডত ক'বলগীয়া হ'ল যিহেতু বহুত বেছি দীঘলীয়া হৈ যাব ভিডিঅ'টো আপোনালোকে গোটেই কথাখিনি বুজি পাইছে নাই পোৱা কিবা এটা কিন্তু সন্দেহ লাগিছে আপোনালোকে যদি মই আগৰ অলৰেডি বৰ্ডাৰ ডিষ্ট্ৰিক্ট কি জেনেৰেল ডিষ্ট্ৰিক্ট কি আৰু নক্সাল এফেক্টেড এৰিয়া কি অলৰেডি ডিটেইলছত ভিডিঅ' বনোৱা আছে প্ৰতিটো ভিডিঅ' গৈ যদি এবাৰ চাই লয় ইণ্টাৰেষ্টেড যদি তেতিয়াহে আপোনাৰ কথাখিনি বুজি পাব এতিয়া মই যিহেতু খুব স্পীড কৰিলোঁ আৰু যিটো নক্সাল এফেক্ট এৰিয়া আমাৰ অসমখন যিহেতু নক্সালবাদৰ এফেক্টেড এৰিয়াত পৰে তাৰ কাৰণে 1500 যি পোষ্ট দিছে সেইখিনি অনলি ল'ৰাৰ কাৰণেহে দিছে ছোৱালীৰ কাৰণে পোষ্ট নাই ছোৱালীৰ কাৰণে খালি জেনেৰেল ডিষ্ট্ৰিক্টৰ যিকেইটা পোষ্ট আছে আৰু বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ যিকেইটা পোষ্ট আছে সেইকেইটা পোষ্টে আছে আপোনাৰ নক্সাল এফেক্ট এৰিয়াত ছোৱালীৰ কাৰণে পোষ্ট দিয়া নাই টোটেল যদি আমাৰ অসমৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে পোষ্ট চাই প্ৰায় 3900 সমথিং কিমানটা পোষ্ট হ'ব মানে 4000 পোষ্ট ধৰি লওক আপোনালোকে এই ভেকেন্সি ডিটেইলছৰ অফিচিয়েল যদি যিখন আহিছে ৱেবছাইটত সেইখন যদি চাওঁ বুলি ভাবে তলৰ ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম চেনেলৰ লিংকটো দি দিছোঁ টেলিগ্ৰাম চেনেলটো আপোনাক ছাবস্ক্ৰাইব কৰি টেলিগ্ৰামটো ডাউনলোড কৰি লগ ইন কৰি আপোনালোক জইনিং হৈ ল'ব তেতিয়া এই ভেকেন্সি ডিটেইলছখন আপোনালোকে নিজে চাব পাৰিব আৰু যিমানখিনি ক'লোঁ বুজি পালে নাপালে যদি পাইছে কমেণ্ট কৰিব যদি নাই পোৱা তেন্তে দুবাৰ তিনিবাৰ চাব ভিডিঅ'টো মই যিমানবোৰ বুজাবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াতকৈও যদি বেছি ভালদৰে জানো বুলি ভাবে তেন্তে লাইভ আহিব লাগিব কমচে 1 ঘণ্টামান হৈ যাব লাইভটো ভালদৰে প্ৰতিটো কথা বুজাবলৈ যাওঁতে আপোনালোক যদি লাইভ আহিব লাগে তেন্তে কমেণ্ট কৰি জনাব আৰু বুজি যদি পাইছে তেতিয়াও জনাব বুজি নাই পোৱা যদিও জানিব আৰু আপোনালোক ভিডিঅ'বিলাক চাব লাগিব অলপ ইণ্টাৰেষ্ট দি চালেহে কথাখিনি ভালদৰে বুজি পাব জেনেৰেল ডিষ্ট্ৰিক্ট কি নক্সাল এফেক্ট এৰিয়া কি বৰ্ডাৰ ডিষ্ট্ৰিক্ট কি আৰু কোনটো কাষ্টৰ কিমান পোষ্ট আছে দুবাৰ তিনিবাৰমান চাই দিব নিজৰ নিশ্চয় কিবা এটা হ'লে আইডিয়া কৰিব পাৰিব মুঠতে এইখিনি বেছি মাথা মাৰি থাকি লাভ নাই যিহেতু 4000 মান পোষ্ট আছে অসমৰ ল'ৰা ছোৱালীৰ কাৰণে আপোনালোকে ভালদৰে পঢ়া শুনা কৰক অনলাইন এপ্লাইটো খুব ধুনীয়াকৈ শুদ্ধকৈ কৰি লওক ভুল চুল নকৰাকৈ তাৰপৰা এক্সাম দিব এক্সামত ভাল নম্বৰ পালে ফিজিকেলৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব তাৰপিছত মেডিকেল দিব যদি এইখিনি পোষ্টত আপুনি যোগ্য হয় চাকৰি পাবলৈ সক্ষম হ'ব ভিডিঅ'টো ইমানতে ৰখাইছোঁ বহুত বেছি দীঘলীয়া হৈ গ'ল ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা প্ৰতিটো ভিডিঅ' আৰু মোৰ লগত জইনিং হৈ থাকিব বিচাৰিলে হোৱাটছআপ গ্ৰুপ টেলিগ্ৰাম চেনেল আৰু ইনষ্টা আইডিটো ফ'ল' কৰি ৰাখিব ধন্যবাদ